নলবাৰীত পুনৰ টুলুঙা নাওৰ ভাড়াক লৈ অথন্তৰ ব্ৰহ্মপুত্ৰ নৈৰ খুঁটি পাৰ হৈ কণ কণ ছাত্ৰ ছাত্ৰী যায় বিদ্যালয়লৈ। বৰক্ষেত্ৰী চৰত পুনৰ টুলুঙা নাওৰ সিন্ডিকেট চলি অহাক লৈ প্ৰতিক্ৰিয়া। কিছুদিন পূৰ্বে নলবাৰীৰ ব্ৰহ্মপুত্ৰ নৈৰ খুঁটিত সংঘটিত ভয়াৱহ নাও দুৰ্ঘটনাৰ পিছতো শিক্ষা নললে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে। পুনৰ টুলুঙা নাওৰে ব্ৰহ্মপুত্ৰৰ খুঁটি পাৰ হৈ বিদ্যালয়লৈ আহিবলগীয়া হৈছে কণ কণ ছাত্ৰ ছাত্ৰীয়ে। পিছে নাওৰ ভাড়া দিব নোৱাৰাৰ বাবে নাওৰ পৰা নমাই দিলে কণ কণ ছাত্ৰ ছাত্ৰীক। অৱশেষত ব্ৰহ্মপুত্ৰৰ খুঁটি পাৰ হৈ কোনোমতে গৃহলৈ যাবলৈ সক্ষম হয় কণ কণ ছাত্ৰ ছাত্ৰীসকল। জিলাখনৰ ১ নং বৰবালাৰ চিতলমাৰী চৰত সংঘটিত হৈছে এই ঘটনা। কিছুদিন পূৰ্বে পেৰাধৰা লাৰকুচিপাৰ ঘাটত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ দায়িত্ব জ্ঞানহীনতাৰ বাবেই হৈ যোৱা নাও দুৰ্ঘটনাত ছাত্ৰৰ সহিতে 2জন লোকৰ মৃত্যু হোৱাৰ লগতে আজিও সন্ধানহীন হৈ আছে আন এজন ছাত্ৰ। তথাপিও যেন গা লৰা নাই আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বিষয়া কৰ্মচাৰীৰ। আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ মোকালমোৱা শাখাৰ অন্তৰ্গত চিতলমাৰী চৰৰ দৰ্জীৰ ঘাটত সংঘটিত হৈছে এই অমানৱীয় ঘটনা। ভাড়া নিদিয়াৰ বাবে নাওৰে কণ কণ ছাত্ৰ ছাত্ৰীক নাওৰ পৰা নমাই দিয়াৰ অভিযোগ আনিছে কণ কণ স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে। আমি ভাড়া নিয়ে হেমেনকে থাকতে আমরা কইছি যে এই পোশাকের ভাড়া দিয়ে যাম তাও হেমেনকে ওই যে একটা স্যার একটা ব্যাগ দিয়ে নেবেন ছিলাম তার সঙ্গে ফাল দিছি ভাড়া দিয়ে বাবা দিলেন হ্যাঁ ওই যে বুপার করে নিছি অঞ্চলটোৰ 2 নং বৰবালাৰ চিতলমাৰী চৰৰ ছাত্ৰ ছাত্ৰীয়ে নদীৰ খুঁটি পাৰ হৈ 3 নং বৰবালাৰ বিভিন্ন বিদ্যালয়ত অধ্যয়ন কৰি আহিছে। বিদ্যালয়ত চলি আছিল গ্ৰীষ্মকালীন পাঠদান। গ্ৰীষ্মকালীন পাঠদান শেষ কৰি বিদ্যালয়ৰ পৰা ঘৰলৈ গৈ থকাৰ সময়ত কণ কণ ছাত্ৰ ছাত্ৰীয়ে নাওৰ ভাড়া দিব নোৱাৰাৰ বাবেই নাওৰ পৰা নমাই দিয়ে নাৱৰীয়া শামছুল দৰ্জী আৰু তাৰ পুত্ৰই। অকল নমাই দিয়ে নহয়, স্কুলৰ বেগো দলিয়াই দিয়াৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। আমার চলি আরো ব্যাগটু দিছে নাওত ব্যাগটু দি ফেলে হাতরাই যাম সি ডলি মারি ফেলাই দিছে ব্যাগটু তার পিছত হাতরাইছে ভাসি গেছে তার পিছত আমি শুনি ফেলে পার করে লই আহিছো যাই এটা এটা করে কি বিচার ইমান সরু সরু চলি হেরি লাগে ভাড়া নিদিলে আর ডলি মারি সব কেটা ফেলাই দেয় ব্যাগ স্যাগ চলি ফুলি নমাই দিয়ে দর্জি চলাই আছে শামসুল দর্জি। সৰু সৰু ল'ৰা ছোৱালী মৰিলে কেনেকা কৰিলি হয় পইচা নাই যদি কিয় স্কুলত পঠাইছা দৰ্জিৰ ল'ৰাই কৈছে ডাঙৰটো বিয়া পাতিছে সি ল'ৰা ছোৱালীৰ বাবা হৈছে উপায়বিহীন হৈ কণ কণ ছাত্ৰ ছাত্ৰীয়ে সাঁতুৰি নদীৰ খুঁটি পাৰ হ'বলৈ বাধ্য হয়। সাঁতুৰি পাৰ হওঁতে স্থানীয় লোকে প্ৰত্যক্ষ কৰি ছাত্ৰ ছাত্ৰী কেইজনক সুকলমে উদ্ধাৰ কৰি পাৰ কৰাই দিয়ে। ইয়াৰ পিছতে স্থানীয় লোক তথা অভিভাৱকসকল ক্ষুব্ধ হৈ জবাবদিহি কৰে নাৱৰীয়াক। দুটাই কৈছে যে মোৰ লগত ভাড়া নাই এয়া তোৰ 3টা লগত ভাড়া আছে পিছত কৈছে যে তেনেহ'লে তই পান নকৰো পিছত ইয়াত আৰু কৈছে তেনেহ'লে আমাৰ বেগখন লৈ যা মই সাঁতুৰি যাম যাব লাগিব তোৰ ঘৰত ই শামছুল দৰ্জীৰ ল'ৰাটো আৰু বেগটো তাৰমানে এই ভৰিত তাৰমানে ধৰি দিছে তই বেগ চেগ নেনো তাৰপিছত আহোঁতে সাঁতুৰি আহোঁতে তাৰমানে এটা হৈ নাওমান চলি এটা আহি যাব দিছিল তাৰ পিছত তাৰ গাৰ্জেনে যাই কিনে ধৰি লৈ আহিছিল। কণ কণ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পৰা নিতৌ 10 টকাকৈ ভাড়া লৈ আহিছিল নাৱৰীয়া শামছুল দৰ্জী আৰু তেওঁৰ পুত্ৰই। টুলুঙা নাওৰে দৈনিক পাৰ হৈ আহিছে বহু স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে ৰাইজ। কোন মুহূৰ্তত কি ঘটনা সংঘটিত হয় সেয়া জানিবলৈ যেন কুম্ভকৰ্ণ নিৰ্দাত আছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বিষয়া কৰ্মচাৰী। এই ঘটনাৰ পৰাই আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বৰমৰীয়াক মেনেজ কৰি চলাই অহা বৃহৎ চিণ্ডিকেটৰ ফুপুলা স্বৰূপ উদঙাই পৰিছে। ৰাইজ তথা অভিভাৱকসকলে নাৱৰীয়াৰ বিৰুদ্ধে উচিত তদন্তৰ দাবী জনোৱাৰ লগতে টুলুঙা নাওৰ পৰিৱৰ্তে ডাবল ইঞ্জিনযুক্ত নাও দিয়াৰ আহ্বান জনাইছে। হাতত থাকে তেখেতসকলে সৰু ল'ৰা ছোৱালীবিলাক পাৰ নকৰে আৰু যদিও পাৰ কৰে এপাৰ কৰাৰ পিছত আন পাৰত মানে হয়তো কিতাপবিলাক দলিয়াই দিয়ে পইচা নাথাকিলে নহ'লে মাৰিব যায় আৰু সাধাৰণ ৰাইজবিলাকৰ মানুহবিলাকৰো ইয়াত ভাড়াখিনি অলপ হোতা মাতে 1 মিনিট সময়ও নালাগে এখিনিত ভাড়া আপ ডাউন 10 টকা 20 টকাকৈ লৈ আছে এক পাৰত 10 টকাকৈ লৈ আছে। গতিকে মই এইটোৱে ক'ব বিচাৰো যে হয়তো মানে আমাৰ আইডব্লিউটো যিবিলাক হয়তো মানে অফিচাৰ মানুহ আছে তেখেতসকলে অতি সোনকালে এইটো ঘাটৰ বিহিত ব্যৱস্থা ল'ব লাগে আৰু এই নাওখনৰ ওপৰতো বিহিত ব্যৱস্থা ল'ব লাগে কাৰণ সিদিনা কণ কণ ল'ৰা ছোৱালীবিলাকে তাৰমানে এলপি স্কুলত গৈছে কোচিং ক্লাছ আছে সেই কোচিং ক্লাছৰ সময়ত পাৰ কৰি দিছে কিন্তু আহাৰ সময়ত পাৰ নকৰাৰ বিনিময়ত
সেই কণ কণ ল'ৰা ছোৱালীবিলাক সাঁতুৰি আহিব লগা হৈছে ভাড়া নিদিয়াৰ বিনিময়ত। কিন্তু কিমান জঘন্য এটা কাম ইয়াত দুৰ্নীতি চলি আছে। গতিকে এই ল'ৰা ছোৱালী কিবা কাৰণত যদি এটা হস্তষ্ট হৈ যায় বা পানীত ডুব যায়, তেতিয়াহ'লে সেই গাৰ্জেন বিলাকৰ অৱস্থা কি হ'ব আৰু হয়তো মানে এই অঞ্চলৰ অৱস্থাবিলাক কি হ'ব। গতিকে মই এইটোৰ সুব্যৱস্থা এটা বিচাৰো আপোনালোকৰ ফালৰ পৰা। বাচ্চাখিনিৰ ভাড়া আপ ডাউন 10 টকাকে লৈ আছে, সৰু সৰু কণ কণ যিবিলাক LP স্কুলত যাই আছে, 5 বছৰৰ পৰা 7 বছৰ 8 বছৰৰ বাচ্চাবিলাকৰ আপ ডাউন 10 টকাকে ভাড়া লৈ আছে, আৰু সাধাৰণ ৰাইজৰ আপ ডাউন 20 টকাকে ভাড়া লৈ আছে।